জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি ভাল পোৱা এটি কণমানি হিয়া উজাৰি জুবিন গাৰ্গৰ গীতসমূহত কণ্ঠ নিগৰাই কণমানি প্ৰাঞ্জু প্ৰতিম মেছে কিন্তু 19 জুলাইত জলপ্ৰলয়ে সকলো উটুৱাই নিলে নাজিৰাৰ প্ৰতিভাৱান শিশুটিৰ বলিয়া বানত উটি গ'ল প্ৰাঞ্জু প্ৰতিমৰ মৰমৰ হাৰমনিয়ামখনো অৱশ্যে এই সম্পৰ্কে অৱগত হৈ প্ৰতিভাসম্পন্ন কণমানিটিক হাৰমনিয়াম উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসম মহিলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে কেৱল গীত গোৱাই নহয় প্ৰাঞ্জুৰ আছে বহুমুখী প্ৰতিভা ভাওনাত অভিনয় কৰিও ভাল পায় প্ৰাঞ্জু প্ৰতিমে এতিয়া কণমানি প্ৰাঞ্জুক প্ৰয়োজন এতিয়া আৱাস গৃহৰ এই সন্দৰ্ভত প্ৰতিদিন টাইমৰ নাজিৰাৰ সাংবাদিক মনোজ দত্তৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো আৰাসাৰ বৃষ্টিৰ প্লাৱনানে যৌৱন বাসনাৰ ৰিক্ত পকল পূৰ্ণ কৰে উন্মত্ত বানে স্নেহে আমাৰ হত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে সপোন ৰাতি অকল সৰে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস নামে বকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে তোমাৰ সেয়া আছিল প্ৰাঞ্জু প্ৰতিমৰ কণ্ঠত গীত আৰু যথেষ্ট দৰ্শকৰ ৰাইজৰ সমাদৰ লাভ কৰিছে এই প্ৰাঞ্জু প্ৰতিম নামৰ কণমানিটোৱে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি দৰ্শকৰ ৰাইজৰ মৰম লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী কণমানি প্ৰাঞ্জু প্ৰতিমে আৰু এই মুহূৰ্তত আমি মনোজ দত্তৰ সেই প্ৰতিবেদন আগবঢ়াইছোঁ হয় দেখিবলৈ পাইছে ৰাজ্যৰ যি শেহতীয়া পলংগৈ বানে সম্পূৰ্ণ তছনছ কৰিছে এটা কণমানিৰ ঘৰ বিশেষকৈ কণমানিটো আছিলে প্ৰাঞ্জু প্ৰতিম মেছ আৰু সেই প্ৰাঞ্জু প্ৰতিম মেছে সমগ্ৰ শিৱসাগৰত এতিয়া তোলপাৰ লগাইছে জুবিন গাৰ্গৰ এক গীতেৰে এই সমাদৰ বুটলিছে বিভিন্নজনৰ কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে 19 তাৰিখে অহা সি যি পলংগৰি বান সেই বানত সকলো তছনছ হ'ল কণমানিটোৰ ভাগৰ কিন্তু দেখিছে মোৰ সহযোগীয়ে এটা ঘৰৰ পৰিৱেশ দেখুৱাইছে এইটো ঘৰ যিটো ঘৰ সেই প্ৰাঞ্জু প্ৰতিমৰ ঘৰ কিন্তু পিতৃ মাতৃ আৰু কণমানি প্ৰাঞ্জু প্ৰতিম থকা এই ঘৰটোতে এতিয়া প্ৰাঞ্জু প্ৰতিমে গীতৰ ৰিহাৰ্চল কৰে আৰু শিক্ষাও গ্ৰহণ কৰি আছে কণমানি প্ৰাঞ্জু প্ৰতিমে এতিয়া বিভিন্ন জনৰ সহায়ৰ হাত আগবঢ়াবৰ বাবে আহ্বান জনাইছে আৰু তেওঁ মই পোনে পোনে মোৰ সহযোগীক ভিতৰ ভাগলৈ সোমাই যাবলৈ অনুৰোধ জনাইছোঁ যিহেতু এই ঘৰটোতেই বাস কৰে সেই কণমানিটো আৰু বিভিন্ন ছ'চিয়েল মিডিয়াত তাৰ এই প্ৰাঞ্জু প্ৰতিমৰ কথা ওলাই আছে কিন্তু হৃদয়বান লোকসকল তেওঁৰ কাষলৈ আহিছে সেয়া যথেষ্ট নহয় কিন্তু ঘৰখনে এতিয়া বিচাৰিছে তেওঁলোকৰ যিটো আৱাসগৃহ সম্পূৰ্ণৰূপে বানত ভাঙি গৈছে বেৰবিলাক উৱলি গৈছে আৰু মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে এইখন বেৰ দেখিবলৈ পাইছে বেৰখনৰ অংশ কিছু খহি গৈছে আৰু এনেধৰণেই পলসত ডুব যোৱা ঘৰখনৰ এতিয়া সম্পূৰ্ণৰূপে তছনছ হোৱা পৰিলক্ষিত হৈছে যিহেতু প্ৰাঞ্জু প্ৰতিম কণমানিটোৱে মই পোনে পোনে প্ৰাঞ্জু প্ৰতিমক তাৰ নিজৰ যিখন হাৰমনি সেই হাৰমনিখনৰ এতিয়া তাৰ চৰ্চিত সেই হাৰমনিখনক লৈ সেই হাৰমনিখনৰ কাষলৈ মই প্ৰাঞ্জু প্ৰতিমক যাবলৈ অনুৰোধ জনাইছোঁ আৰু মই সেই হাৰমনিখনৰ কাষতেই মই প্ৰাঞ্জু প্ৰতিমৰ পৰা ভাষ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিম এইখন হাৰমনি লৈয়ে তুমি নিশ্চয় গীত পৰিৱেশন কৰিছিলা নহয় জানো হয় কৰিছিলো তুমি কি গীত গোৱা প্ৰকৃততে মই ভূপেন হাজৰিকাদেৱৰ জুবিন গাৰ্গদেৱৰ মই তেওঁ গুৰিলে পুনৰবাৰ গৈছোঁ তুমি এটি গীত পৰিৱেশন কৰা তুমি যেতিয়া গীত পৰিৱেশন কৰা মোক এটি কলি জুবিন গাৰ্গদেৱৰ কোনটো গীত গাবা তুমি কোনটো গীত গাই ভাল পোৱা বা এতিয়া তুমি চৰ্চিত হৈ আছা কোনটো গীতৰ পৰা মই কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক তেওঁ দেখাবৰ বাবে কোনটো গীত গাবা তুমি মই কেওফালে গুজৰি কোৱা
কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল অ উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল। হয়, এনেধৰণে প্ৰাঞ্জুপ্ৰতিমে তেওঁৰ কণ্ঠত যি গীত নিগৰাইছে এই গীতেই সম্পূৰ্ণৰূপে এতিয়া চৰ্চিত হৈ আছে বিভিন্ন স্থানত আৰু এতিয়া সেই গীতক লৈ তোলপাৰ হৈছে আৰু এই প্ৰাঞ্জুপ্ৰতিমক এতিয়া সহায় কৰিবলৈ যথেষ্ট লোক ওলাই আহিছে, কিন্তু তেওঁৰ ঘৰখন বিচাৰি তেওঁলোকে হাবাথুৰি খাইছে। আৰু মই মোৰ সহযোগী কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ যে তেখেতৰ মাতৃ আছে, আমি মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে আপোনালোকৰ প্ৰাঞ্জুপ্ৰতিমে যথেষ্ট গীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে আৰু তেওঁ বঁটা বুটলিবলৈও সক্ষম হৈছে আৰু ঘৰখনত আপোনালোকৰ বিশেষভাৱে এতিয়া বানে তছনছ কৰা দেখিবলৈ পাইছোঁ, কি ক'ব? হয়, এতিয়া বিশেষকৈ হাৰমনিয়াম 2খন পালে আৰু হাৰমনিয়াম মীৰাব ঠাকুৰ বাইদেউৰ ফালৰ পৰা এখন পালে আৰু CM ছাৰৰ ফালৰ পৰা এখন পালে আৰু এতিয়া বিশেষকৈ ঘৰটোৰ কাৰণে মই আহ্বান জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ মোক ঘৰখন নতুনকৈ সাজি দিবলৈ প্ৰচেষ্টা হাতত ল'বলৈ মই আহ্বান জনাইছোঁ। আৰু বহুতো হৃদয়বান লোক আমাৰ ঘৰলৈ আহিছে সহায় সহযোগিতা আগবঢ়াইছে, কিন্তু এখন ঘৰ বনাবলৈ যথেষ্ট প্ৰয়োজন হয় টকা, বিশেষকৈ আমি দিন হাজিৰা কৰা পৰিয়াল হয় আৰু সেইকাৰণে কোনো হৃদয়বান লোকে যদি আমাৰ ঘৰখন সাজি দিবলৈ পাৰে বহুত ভাল হ'ব, কাৰণ কণমানিটোৰ ভৱিষ্যতলৈ চাই তেওঁলোকে এই প্ৰচেষ্টা হাতত ল'লে মই ভাল পাম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ এখন পকী ঘৰ মোক সাজি দিবলৈ মই তেওঁলৈ আহ্বান জনাইছোঁ ল'ৰাটোৰ কাৰণে। তেখেতে তিনিজনীয়া যি পৰিয়াল আছিল সেই পৰিয়ালটোৰ পিতৃ মাতৃ আৰু সেই কণমানিটোক লৈয়ে চলি আছে এইখন ঘৰ। যিহেতু মই পুনৰবাৰ মোৰ সহযোগীক তাৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু দেখিছে পোৱালিটোৱে অকল গীত মাতেই নহয়, তেওঁ ভাওনা বা অন্যান্য যিকোনো খেলা ধূলাতো তেওঁ যথেষ্ট পাৰ্গত আৰু তেওঁ বিশেষকৈ ভাওনাৰ সূত্ৰ বা তেওঁ কৃষ্ণ, কোনো সময়ত তেওঁ ৰাসতো তেওঁ কিছু তেওঁৰ যি প্ৰদৰ্শনী তেওঁ প্ৰদৰ্শন কৰিবলৈ তেওঁ ভাওনাই হওক বা এই ৰাসেই হওক সকলোতে তেওঁৰ যি চৰিত্ৰ সেই চৰিত্ৰ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল। আৰু এতিয়া মই তেওঁৰ পৰা এটি সূত্ৰৰ যি ভাটিমা মই তেওঁৰ পৰা শুনিবলৈ যত্ন কৰিম। তুমি অকণমান সূত্ৰ যে পাঠ কৰা তাৰ অকণমান তুমি নাচি আৰু গাই দেখুৱাচোন, অকণমান তোমাৰ মুখেৰে গাই শুনালে প্ৰতিদিন টাইমৰ দৰ্শকে দেখি অতি আনন্দিত হ'ব। কোৱা। গাইছো ও আৰে জয় জয় দেৱ নাৰায়ণ আৰে তুৱা পাৱে অতি সুন্দৰ, অতি সুন্দৰ। যিহেতু তুমি আৰু এটা কথা আমি তোমাৰ পৰা যথেষ্ট গীত শুনিলো বা তোমাৰ যি পৰিৱেশন কৰা গীত সকলো অতি সুন্দৰ হৈছে আৰু এইখন যে যিখন হাৰমনি এই হাৰমনিখন কোনে আনি দিছিলে তোমাক? জ্যোতি ছাৰে দিছিলে। হাৰমনি বজাই তুমি নিজে গীত পৰিৱেশন কৰা নে? কৰো। আৰু এই যে যিসমূহ তুমি এই বঁটাসমূহ যে পাইছা তুমি ক'ত ক'ত কেনেকে লাভ কৰিছিলা? সাপেখাতি, তিনচুকীয়া, লাকুৱা, যোৰহাট, মেৰাপানী। অসমৰ বিভিন্ন স্থানত এনেধৰণে বঁটাসমূহ পাবলৈ সক্ষম হৈছে আৰু এই এনেধৰণে যথেষ্ট। তোমাক কোনে সহায় কৰে, প্ৰেৰণা কোনে দিয়ে?
মানে মা দেউতাই প্ৰেৰণা দিয়ে নে গীত গাবলৈ, নে ৰাইজৰ, নে শিক্ষাগুৰু? তাৰ প্ৰেৰণা পোৱা কোনে উৎসাহ দিয়ে তোমাক গান গাবলৈ? কোনে জোৰ কৰে বেছি? মা আমাৰ মায়ে দিয়ে আৰু পাপাই। আৰু শিক্ষাগুৰুৱে তোমাৰ যিজনে গীত শিকায় তেওঁ অ, কাৰ ওচৰত শিকি আছা? ৰাজীৱ ফুকন ছাৰ। হয়, দেখিবলৈ পাইছে এনেধৰণেই কণমানিটোৱে গীত পৰিৱেশন কৰি তেওঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু এনেধৰণে ভাইৰেল হোৱাৰ পিছতেই যথেষ্ট লোক ইয়ালৈ আহিছে আৰু সেইসকল লোকে তেওঁক সহায়ৰ হাত আগবঢ়াইছে। 2খনকৈ হাৰমনি লাভ কৰিছে, কিন্তু তেওঁলোকৰ এতিয়া প্ৰয়োজন হৈছে বিশেষকৈ তেওঁলোকক প্ৰয়োজন হৈছে এটি ঘৰৰ। আৰু মই যিটো স্থানত উপস্থিত আছোঁ, বিশেষকৈ ৰামু গাঁৱৰ ৰামু দেওধাই গাঁৱত এতিয়া বৰ্তমান উপস্থিত আছোঁ আৰু তেওঁলোকে ইয়াৰ পৰাই আহ্বান জনাইছে যে হৃদয়বান লোকে যদি কোনো হৃদয়বান লোকে তেওঁলোকক পাৰে অকণমান সহায়ৰ হাত মনোজ দত্ত, আগবঢ়াবৰ আপোনাক বাবে। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত এই কণমানিৰ সেই প্ৰতিবেদন দেখুওৱাৰ বাবে। দৰে তোমাৰ নীলিম কথাৰ দৰে স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনা